এটা ব্যতিক্ৰমী ৱেবছাইট আপোনালোকলৈ আগবঢ়াই দিছিলোঁ। আপোনালোকে খুবেই মৰম দিছে, আপোনালোকে মেছেজ কৰিছে, হোৱাটছএপত মেছেজ কৰিছে, ইনষ্টাগ্ৰামত মেছেজ কৰিছে আৰু মই সবিশেষ যিমান পাৰোঁ সকলোকে মই ৰিপ্লাই দিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে মাত্ৰ 260 টকা দি প্ৰত্যেক দিনেই আপোনালোকে 1000 পৰা 2000 ভিতৰত উপাৰ্জন কৰিব পাৰিব। এই ৱেবছাইটটো খুলিব আৰু কি ধৰণে আপোনালোকে ইনকম চ'ৰ্চলৈ আগবাঢ়ি যাব পাৰিব তাৰে মই প্ৰক্ৰিয়াখিনি আপোনালোকক আগবঢ়াই দিছোঁ। আপোনালোকে চাওক, এইটো মোৰ ভাগৰ মোবাইলৰ লাইভ স্ক্ৰীন। মই যেনেকৈ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাইছোঁ, আপোনালোকেও সেই তেনেকৈ ষ্টেপ বাই ষ্টেপ কৰি যাব। চাওক, এইটো মোৰ লাইভ স্ক্ৰীন হয় এখন, আৰু আপোনালোকক মই ইনষ্টাগ্ৰামটো খুলি দেখাইছোঁ। চাওক, এইটো মোৰ প্ৰফাইলটো এইটো আপোনালোকে চাওক। ইয়াত মোক বায়'তে পাই যাব মোৰ ভাগৰ লিংকটো। এইটো দেখিছে ন, reach-in.org। এইটো আপোনালোকে তাত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইণ্টাৰফেচটো আহিব। চাওক, এই ইণ্টাৰফেচটো আহিব। reach-in-ৰ যোনটো ৱেবছাইট হয়, এই ৱেবছাইটটো ইণ্টাৰফেচটো আহিব। আপোনালোকে এনেকৈ দেখিছে নহয়। আপোনালোকে অলপ তললৈ যাব। তললৈ যোৱাৰ লগে লগে আপোনালোকে এই কৰ্চেছখিনি দেখিব। এই কৰ্চেছখিনি চাওক। আপোনালোকে 260 পৰা আপোনাৰ 512 পৰা 1050 আৰু তললৈ আছে আপ টু 10,000 লৈকে আছে। আপুনি এইবিলাক কৰিব নালাগে। আপোনালোকে 260 ষ্টাৰ্টাৰ পেকেজ আপোনালোকে এইটো কৰক। মই ছাজেষ্ট কৰোঁ সদায় এইটো 260টোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনালোকৰ আগত ফৰ্ম এখন ওলাব। এই ফৰ্মখন আপোনালোকে ফিল আপ কৰি দিব। যিহেতু মোৰ এইটো এটা লিডছৰ হয়, লিডছ মানে আপোনালোকৰ মোৰ ভাগৰ এজন ষ্টুডেণ্টৰ হয়। সেই ষ্টুডেণ্টজনে মোক একাউণ্টটো খুলি দিবলৈ কৈছে। আপোনালোকে নিজে কৰিব পাৰিব। তেখেতে অকণমান প্ৰব্লেম পোৱাৰ কাৰণে মোক দিছিলে। চ' সেইকাৰণে নিজৰ ইমেইল আইডিটো ভালকৈ দিব আৰু ফোন নম্বৰটো আপুনি ভালকৈ দিব আৰু নিজৰ পাছৱৰ্ডটো ভালকৈ দি ল'ব। চাওক, আপোনালোকেও ইয়ালৈকে পালেগৈ চাগে। ইয়াত পাছৱৰ্ডটো আপোনালোকে দিলে আৰু পাছৱৰ্ডটো দিয়াৰ পিছত আপোনাৰ তলত দেখিছে ইয়াত এমাউণ্ট লিখা আছে। ইয়াত আই এগ্ৰী কৰিব, নেক্সট টিপি দিব। আপোনাৰ নেক্সট টিপাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ ওলাব। আপোনালোকে ইণ্টাৰফেচৰ ওপৰত যাব। এইটো কসমফিট লিখা আছে যে বাই চান্স আপোনালোকে কসমফিটত এনেকৈ টিপ খাই গ'লে এনেকৈ নাইকিয়া হৈ যাব, কিন্তু আকৌ তাত টিপি দিলে আপোনালোকে প্লেচ অৰ্ডাৰটো পাই যাব। প্লেচ অৰ্ডাৰত আপোনালোকে টিপি দিব। প্লেচ অৰ্ডাৰ টিপি দিয়াৰ লগে লগে আপোনালোকৰ ইয়াত মেক পে'মেণ্ট বুলি ওলাব। মেক পে'মেণ্টত আপোনালোকে ক্লিক কৰিব। আকৌ এবাৰ ওলাব মেক পে'মেণ্ট বুলি, আকৌ এবাৰ মেক পে'মেণ্টত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ওচৰলৈ আহিব চাওক UPI বুলি। আপোনালোকে UPI চিলেক্ট কৰি ল'ব। UPI চিলেক্ট কৰি আপুনি পে'টিএমত দিয়ে, আপুনি গুগল পে' পৰা দিয়ে, য'ত দিয়ে তাতে দিব পাৰিব। আপুনি ইয়াত UPI এপত গৈ পিনি এনেকৈ কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত অপশ্যন আহি যাব জিপে', ফোনপে' এনেকৈ আহি যাব। মই জিপে'ত চিলেক্ট কৰিলোঁ আৰু জিপে'ত চিলেক্ট কৰি পিনি পে'মেণ্টটো মই কৰি দিলোঁ। পে'মেণ্ট ছাকচেছফুল বুলি এনেকৈ ওলাব। আপুনি এটা কাম কৰিব, আপুনি লগালগ যাব গুগলত গৈ পিনি আপুনি RICHIND reach-in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে প্ৰথম যোনটো ৱেবছাইট সেইটোত ক্লিক কৰিব। ৱেবছাইটটো ক্লিক কৰাৰ লগে লগে চাওক, আকৌ একেটা আপোনাৰ ইণ্টাৰফেচটো ওলাই যাব। ইয়াতে ইণ্টাৰফেচটো ওলোৱাৰ লগে লগে ওপৰত এইটো চাওক প্ৰফাইল লিখা চিম্বল এটা আছে। প্ৰফাইলৰ চিম্বলটো তাত টিপি দিব আৰু আপুনি যোনটো ইমেইল আইডি দিছিলে সেই ইমেইল আইডিটো আপুনি ইয়াত ফিল আপ কৰি দিব। আপুনি লগ ইন কৰাৰ লগে লগে আপোনাৰ এইটো ইণ্টাৰফেচ ওলাব। এই ইণ্টাৰফেচটো ওলোৱাৰ লগে লগে আপোনালোকে মোক হোৱাটছএপত মেছেজ কৰিব পাৰিব। এইটো মোৰ হোৱাটছএপ নাম্বাৰ। আপোনালোকে দেৰি নকৰিব, যাওক লিংকটোত গৈ পিনি আপোনালোকে ষ্টাৰ্ট কৰক।